প্ৰত্যেকজন কৰ্মচাৰী আৰু প্ৰত্যেকজন পেঞ্চনৰ কাৰণে এটা অতি দৰকাৰী খবৰ আৰু এই খবৰটো শেহতীয়াভাৱে আহিছে আৰু খবৰটো হৈছে 8 পে কমিশ্যনৰ ৰিগাৰ্ডিং অৰ্থাৎ 8 পে কমিশ্যনক লৈ পেলাই এই খবৰটো আহিছে অতি দৰকাৰী হয় খবৰটো আৰু এই খবৰটোত আমি গম পাম যে ইয়াতে NCJCM-ৰ যি আপোনাৰ ছেক্ৰেটাৰী আছে শিৱগোপাল মিশ্ৰ ডাঙৰীয়া তেওঁ ইয়াতে এখন চিঠি লিখা দেখা গৈছে আৰু ইয়াতে এটা ডেট লিখা গৈছে আমি দেখিছোঁ যে 15/11/2025 অৰ্থাৎ 15/11/2025 তাৰিখত এখনি মিটিং হ'ব আৰু এই মিটিংখন আচলতে খুবেই দৰকাৰী হ'ব আৰু এই মিটিংখনত কি কথা আলোচনা হ'ব আৰু অষ্টম বেতন আয়োগক কি কথা এই মিটিংখনৰ জৰিয়তে দাবীসমূহ উত্থাপন কৰিব বা তেওঁলোকে কি মেমৰেণ্ডাম দিব এইখিনি কথা আমি জানিম এইটো ভিডিঅ'ৰ জৰিয়তে আচলতে খুবেই দৰকাৰী হয় একদম লেটেষ্ট হয় খবৰটো 7 নৱেম্বৰ 2025 তাৰিখত এই খবৰটো আহিছিলে তো গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিটেশ্যন কৰিম আৰু ইয়াৰে ইংলিছবিলাক আমি আৰু পঢ়ি নাথাকোঁ ইয়াৰে যিখিনি কি পইণ্টছ আছে সেই কি পইণ্টছখিনি ল'ম আৰু মেইন কথাখিনি আচলতে এই যিখন মিটিং সেই মিটিংখন আহ্বান কৰিছে 15/11/2025 তাৰিখে 15 তাৰিখৰ মিটিংখনত কি আউটকাম বা কি ধৰণৰ ভাল খবৰ আপোনালোকলৈ আহিব পাৰে বা কি দাবী উত্থাপন হ'ব পাৰে বা কি দাবী অষ্টম বেতন আয়োগলৈ তেওঁলোকে মেমৰেণ্ডাম দিব পাৰে সেইখিনি কথা আমি ডিটেইলকৈ আলোচনা কৰিম আৰু এটা সৰু এটা অনুৰোধ থাকিলে আপোনালোকলৈ যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে আহক আমি গোটেইখিনি কথা ডিটেইলভাৱে আলোচনা কৰোঁ এই চিঠিখনত কি লিখিছে প্ৰথমতে এইখিনি পঢ়ি লৈছোঁ যে আপুনি ইতিমধ্যে অৱগত কৰিছে যে ভাৰত চৰকাৰে 3/11/2025 তাৰিখে প্ৰকাশিত গেজেট অধিসূচনাৰ মাধ্যমেৰে অষ্টম বেতন আয়োগ গঠন কৰাৰ অধিসূচনা জাৰি কৰিছে সেই অনুসৰি জাতীয় পৰিষদ NCJCM কৰ্মচাৰী পক্ষৰ স্থায়ী সমিতিৰ সদস্যসকলৰ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে য'ত অষ্টম বেতন আয়োগ সংক্ৰান্ত বিষয়সমূহ আলোচনা কৰা হ'ব উক্ত বৈঠকখন 15/11/2025 তাৰিখে দিনৰ 11 বজাৰ সময়ত জাতীয় পৰিষদ অৰ্থাৎ কৰ্মচাৰী পক্ষৰ NCJCM-ৰ সচিবালয় 13C ফিৰোজ শ্বাহ ৰোড নতুন দিল্লীত অনুষ্ঠিত হ'ব জাতীয় পৰিষদ কৰ্মচাৰী পক্ষ NCJCM-ৰ সকলো স্থায়ী সমিতিৰ সদস্যক উল্লেখিত তাৰিখ আৰু সময়ত অনুষ্ঠিত বৈঠকত উপস্থিত থাকিবৰ বাবে অনুৰোধ জনোৱা হৈছে এতিয়া আমি চাম যে ইয়াৰে মেইন কি আলোচনা হ'ব পাৰে যিখিনি বৈঠকৰ বিষয়খিনি হৈছে যে ৰাষ্ট্ৰীয় পৰিষদ কৰ্মচাৰী পক্ষ JCM-ৰ স্থায়ী সমিতিৰ সদস্যসকলৰ বৈঠক নিৰ্ধাৰণ কৰা হৈছে আৰু তাৰিখ দিছে 15 নৱেম্বৰ 2025 সময় দিছে 11 বজাত ৰাতিপুৱা স্থান দিছে ৰাষ্ট্ৰীয় পৰিষদ কৰ্মচাৰী পক্ষ JCM সচিবালয় 13C ফিৰোজ শ্বাহ ৰোড নতুন দিল্লী বৈঠকৰ উদ্দেশ্যবিলাক যদি আমি চাওঁ তেতিয়াহ'লে চৰকাৰৰ অষ্টম বেতন আয়োগৰ গেজেট জাননীৰ বিষয়ে আলোচনা কৰিব তাৰপিছত কৰ্মচাৰী পক্ষৰ দাবী আৰু প্ৰস্তাৱসমূহ চূড়ান্ত কৰা নম্বৰ 3ত বিভিন্ন চৰকাৰী কৰ্মচাৰী ইউনিয়নৰ মতামত আৰু প্ৰতিক্ৰিয়া সংগ্ৰহ কৰা বেতন আয়োগৰ আগত কৌশল নিৰ্ধাৰণ আৰু কৰ্মচাৰীৰ স্বাৰ্থৰ সঠিক প্ৰতিনিধিত্ব নিশ্চিত কৰা এতিয়া সম্ভাৱ্য আলোচনাবিলাক এতিয়া এই মিটিংখনত কি কথা আলোচনা হ'ব পাৰে তো মিটিংখনত আলোচনা হ'ব পাৰে আমি এটা লৈছোঁ সম্ভাৱ্য বেতন বৃদ্ধিৰ শতাংশ কিমান শতাংশ বেতন বৃদ্ধি হ'ব পাৰে যিখিনি বেতন আছে তাৰে ধৰক 13% 14% বা 35% কিমানখিনি বৃদ্ধি হ'ব সেইটোৰ ওপৰত বা আৰু এটা কথা হ'ব পাৰে যে মূল বেতনৰ সৈতে DA একত্ৰীকৰণ তাৰপিছত হ'ব পাৰে যে ফিটমেণ্ট ফেক্টৰৰ ওপৰত তাৰপিছত হ'ব পাৰে যে অৱসৰৰ সময় আৰু পেঞ্চন সংশোধন তাৰপিছত ভাত্তা আৰু গ্ৰেড পে কাঠামোবোৰ নৱীকৰণ কৰা এতিয়া এই যিখন মিটিং হ'ব মিটিঙত কোনে অংশ ল'ব পাৰে তো ইয়াতে সম্ভাৱ্য যিখিনি অংশ লোৱা পৰিষদ আছে সেইখিনি হ'ব আপোনাৰ ৰাষ্ট্ৰীয় পৰিষদ কৰ্মচাৰী পক্ষ JCM-ৰ স্থায়ী সমিতিৰ সদস্যসকল তেওঁলোক থাকিবই মূল কৰ্মচাৰী ইউনিয়নসমূহৰ প্ৰতিনিধিসকল যেনে কেন্দ্ৰ চৰকাৰী কৰ্মচাৰী কনফেডাৰেশ্যন ৰেলৱে কনফেডাৰেশ্যন প্ৰতিৰক্ষা ডাক আৰু অন্যান্য কেন্দ্ৰীয় বিভাগ থাকিব পাৰে এতিয়া বিষয়ৰ গুৰুত্বপূৰ্ণ কিয় এই বৈঠকখন গুৰুত্বপূৰ্ণ তো গুৰুত্বপূৰ্ণৰ তাৰ কাৰণ হৈছে যে অষ্টম CPC প্ৰক্ৰিয়াৰ প্ৰথম আনুষ্ঠানিক পদক্ষেপ বা এই বৈঠকৰ ফলাফল ভৱিষ্যত আলোচনা আৰু বেতন পেঞ্চন পুনৰীক্ষণত মুখ্য ভূমিকা পালন কৰিব সকলো কেন্দ্ৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক উপযুক্তভাৱে এই আলোচনা অপেক্ষা কৰিছে পৰৱৰ্তী পদক্ষেপ ইয়াৰে যিখন মিটিংখন হোৱাই যোৱাৰ পিছত কি পদক্ষেপ হ'ব পাৰে
যে পদক্ষেপবিলাক হ'ব পাৰে যে বৈঠকৰ পিছত দাবী আৰু প্ৰস্তাৱৰ মেমৰেণ্ডাম প্ৰস্তুত কৰা হ'ব। অষ্টম বেতন আয়োগৰ আগত সেইখিনি দাখিল কৰা হ'ব। আয়োগে তাৰ পিছত আলোচনা আৰু তথ্য সংগ্ৰহ কৰাৰ আৰম্ভ কৰিব আৰু চৰকাৰে চূড়ান্ত ৰিকমেণ্ডেশ্যনখিনি দিব।